চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। সৰুপথাৰ সমষ্টিৰ পূব সৰুপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং লক্ষ্মীপথাৰ গাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা। পৰিয়ালটোক বৰ্তমানলৈকে চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। ৩ গৰাকী সদস্য থকা পৰিয়ালটোৰ ঘৰখন খেৰৰ চালি দিয়া এটি তেনেই সাধাৰণ ঘৰ। মাতৃ দীপালী শইকীয়া আৰু তেওঁৰ কন্যা বেবী শইকীয়া বৰ্তমান ঘৰখনত অকলে থাকে। সৰু পুত্ৰৰ বয়স বৰ বেছি নহলেও পৰিয়ালটো চলাবৰ বাবে বেংগলুৰুত কৰ্মৰত। কিন্তু সি উপাৰ্জন কৰিলেও সেয়া পৰিয়ালটোৰ বাবে পৰ্যাপ্ত নহয়। দীপালী শইকীয়াই আশাকৰ্মী কাম কৰিছিল, কিন্তু 4 বছৰ আগতে স্বামী ঢুকুৱাত সেই কামো বাদ দিলে। ইফালে দীপালী শইকীয়াৰ কন্যা বেবী শইকীয়া দিব্যাংগ হোৱাত মাতৃক সকলো ফালৰ পৰাই দুখ আৰু চিন্তাই হেঁচা মাৰি ধৰিছে। বেবীৰ বৰ্তমান বয়স 32 বছৰ, কিন্তু তাই জন্মগতভাৱে চুটি চাপৰ হোৱাত বিশেষ কাম বন কৰিব নোৱাৰে। অন্যহাতে দীপালী শইকীয়াই ৰেচন কাৰ্ডৰ বাহিৰে বৰ্তমানলৈকে লাভ কৰা নাই অন্যান্য চৰকাৰী আঁচনি। চৰকাৰী ঘৰ, বিধৱা পেঞ্চন একোৱে লাভ কৰা নাই তেওঁ। কন্যা বেবী শইকীয়ায়ো বিকলাংগৰ কোনো আঁচনি বা সা সুবিধা লাভ কৰা নাই। স্বামী ঢুকোৱাৰ পিছত কেৱল দুখতেই জীৱন কটাইছে পৰিয়ালটোৱে। সেয়েহে মাতৃ দীপালী শইকীয়া আৰু সম্বন্ধীয় ভতিজা তথা স্থানীয় ব্যক্তিয়ে কন্যাগৰাকীক সংস্থাপন দিয়াৰ লগতে পৰিয়ালটোক চৰকাৰী আঁচনিসমূহ দিয়াৰ বাবে স্থানীয় বিধায়ক আৰু অসম চৰকাৰৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছে। পৰিয়ালটো চলি আছে, মোটামুটি খেতি দুডৰামান আছে। সেই খেতিৰ সূত্ৰটো একো হেৰি কৰিব নোৱাৰোঁ। ল'ৰা এতিয়া সৰু হৈ আছে যদিও বাহিৰত কৰ্মসূত্ৰে এনেকৈয়ে ঘৰখন চলাই আছে। ছোৱালীকে মই অকলে লৈ। ল'ৰা কিমান বছৰ হ'ল? ল'ৰা 24 বছৰ নে 26 বছৰ হৈছে। সি বাহিৰত থাকে? হয়। সি মানে উপাৰ্জন কৰি আছে? হয়, সিয়ে উপাৰ্জন কৰি ঘৰখন চলি আছোঁ। জানমুঠি হৈ বছৰেকৰ চাউলকেইটা। আপোনাৰ স্বামী ঢুকুৱা কেইবছৰ হ'ল? আজি কালিলৈ 19 নৱেম্বৰ নহয়, এই 4 বছৰ সম্পূৰ্ণ হ'ব। 4 বছৰ সম্পূৰ্ণ। এতিয়া ছোৱালীজনী যিহেতু শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম, গতিকে তাই চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা বা আপোনালোকৰ পৰিয়ালটোৱে আজিলৈকে কিবা চৰকাৰী সা সুবিধা লাভ কৰিছে নাই? তাই এনেকৈ সা সুবিধা পোৱা নাই। এতিয়া এই কেইমাহমান হৈছে অৰুণোদয়টো সোমাইছে। এনেই তাই বিকলাংগ চব এই কাগজ পত্ৰ কৰি পিনি চব উলিয়াই কৰি থোৱা আছে, কিন্তু পোৱা নাই? পোৱা নাই। চৰকাৰী ঘৰ পোৱা নাই আপুনি? নাই পোৱা। আপুনি বিধৱা পেঞ্চনো নাই। মই অলপ দিনৰ আগত এবছৰ হ'ল আজি এৰি দিয়া, আশা কৰি থকাৰ কাৰণে হেনো নেপাওঁ বুলি কৈছে। আপুনি আশা কৰ্মী নেকি? হয়, এতিয়া এৰিলোঁ। এতিয়া হয়, এই ঘৰ নচলাৰ কাৰণে এৰি দিছোঁ। ৰেচন কাৰ্ড আছে নাই? আছে। ৰেচন কাৰ্ড আছে। কিমান পায় চাউল? এজনৰ 5 কেজি খায়, 3জনৰ 15 কেজি পাওঁ। 15 কেজি পায়। বাকী আৰু অন্যান্য একো উপাৰ্জন নাই? নাই। এতিয়া চৰকাৰক কি অনুৰোধ কৰিব, যিহেতু আপোনাৰ ছোৱালীজনীও এনেকুৱা পৰিস্থিতি বা ল'ৰাটোও বাহিৰত থাকিবলগীয়া হৈছে? যদি চৰকাৰে ছোৱালীজনীক কিবা এটা উপায় সংস্থাপন দিয়ে, সেইটোকে ভাল পাম আৰু। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী দীপালী শইকীয়া। এই ঠাইডোখৰ? 2 নং লখিমীপথাৰ, ডাকঘৰ চুকীয়া পথাৰ। কোন পঞ্চায়ত? পূব সৰুপথাৰ। এই যি ছোৱালী বেবীৰূপা শইকীয়াৰ দেউতাকক আজি বহু বছৰ আগতে মৃত্যু হ'ল। মৃত্যু হোৱাত মাকে কেৱল উপাৰ্জন নাই, সাধাৰণ দুডৰামান খেতি কৰি চলি আছে। আৰু ছোৱালীজনীও বৰ্তমান মেট্ৰিক পাছ কৰি আছে। তাইও মানে চলিবলৈ অসুবিধা হৈছে। আৰু ল'ৰাটোৰ ঘৰ বাহিৰত থাকে, তেওঁ বিশেষ ল'ৰামতীয়া হৈ আছে, বিশেষ ইনকাম দিব পৰা নাই। চৰকাৰৰ পৰাও আজিলৈকে কোনো সা সুবিধা পোৱা নাই। আৰু চৰকাৰী ঘৰৰ কোনো আজিলৈকে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰৰ ঘৰৰ পৰা কোনো সা সুবিধা তেনেকৈ পোৱা নাই। যিহেতু ভগা ঘৰতে থাকিবলগীয়া হৈছে, সেয়েহে মই এই চেনেলৰ যোগেদি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোৰ ঘৰ দি আৰু এই কণমানি বিকলাংগ ছোৱালীজনীক যদি চৰকাৰে কিবা এটা সংস্থাপন দিয়ে, তেনেহ'লে তেওঁবিলাকৰ ভৱিষ্যতো উন্নত হ'ব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ। মই এই পৰিয়ালটোৰ ভতিজা হয়। আচলতে পৰিয়ালটো চলা মেলা ক্ষেত্ৰত কেনেধৰণে তেওঁলোকে অলপমান খেতি আছে, ভালকৈ খাবলৈ নোজোৰেই। যদিও মানে আমাৰ ভাইটিয়ে এই বাহিৰত কৰ্মসূত্ৰে বেংগলোৰত থাকে, তেনেকৈ চলাই? হয়, তেনেকৈ চলি থাকে। আৰু তেওঁ অকণমান ইফাল সিফাল হয় আৰু। এতিয়া কি ক'ব চৰকাৰ মানে এতিয়া আমি চেষ্টা কৰি আছোঁ, চৰকাৰৰ আঁচনি ঢুকি পোৱা নাই এই ঘৰখনত।
এই যাতে আৰু আমাৰ স্থানীয় MLA ছাৰ শ্ৰী বিশ্বজিৎ ফুকন ডাঙৰীয়া যদি অকণমান এই পৰিয়ালটোলৈ চকু মেলি চাই আমি মানে নথৈ আনন্দিত হ'ম।